কাতি বিহু সমাগত। কাতি বিহু তথা কঙালী বিহু খেতিৰ পথাৰত থকা পোক পতংগৰ পৰা খেতি ৰক্ষা কৰিবলৈ চাকি বন্তি জ্বলোৱা হয়। কিন্তু পথাৰত নাইবা তুলসীৰ তলত কোনো ভুল কাম কৰাটো কিন্তু একেবাৰেই উচিত নহয়। বিশেষকৈ সেই দিনটোত তুলসী গছ ৰোপণৰ সময়ত আপোনালোকে এইসমূহ ভুল একেবাৰেই নকৰিব। এইবাৰ কাতি বিহু তথা ২০২৫ বৰ্ষৰ কাতি বিহু কেতিয়া নাইবা ২০২৫ বৰ্ষৰ কাতি বিহুৰ দিনা তুলসী তলত চাকি দিওঁতে আপুনি কেনেবোৰ ভুল কৰিব নালাগে সেই সন্দৰ্ভত কিছু কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে যুগুত কৰা হ'ব। গতিকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও আপুনি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেনেহ'লে অকণমানো সময় পলম নকৰি ব'লক আজিৰ এই ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। ২০২৫ বৰ্ষৰ কাতি বিহুত ঘৰত নাইবা পথাৰত নাইবা তুলসীৰ তলত চাকি জ্বলাওঁতে এইকেইটা ভুল আপোনালোকে নকৰিব। কাতি বিহুত নকৰিবলগীয়া কিছু কামৰ ভিতৰত প্ৰথমটি হৈছে যে কাতি বিহুত সময়ত পথাৰত নাইবা ঘৰত কোনো ভুল কাম কৰাটো একেবাৰেই উচিত নহয়। তুলসী গছ ৰোপণৰ সময়ত আপোনালোকে কাতি বিহুত যি তুলসী গছ ৰোপণ কৰা হয় সেই সময়ত আপোনালোকে কোনো ধৰণৰ ভুল কাম নকৰিব। ই আপোনাৰ জীৱনত সমস্যা সৃষ্টি কৰিব পাৰে। কাতি বিহু অৰ্থাৎ কঙালী বিহু নামেৰেও জনা যায়, যিহেতু এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু কিছু লোকৰ অভাৱ অনাটনৰ মাজতেই এই বিহু পালন কৰা হয়। সেয়েহে এই বিহুক কাতি বিহু বোলা হয়। এই সময়ত খেতি পথাৰত পোক পতংগৰ পৰা খেতিক ৰক্ষা কৰিবলৈ আকাশবন্তিও জ্বলোৱা হয়। এই সময়ত তুলসীৰ তলত চাকি জ্বলাই লখিমীক আদৰি আনে। অৰ্থাৎ কাতি বিহুক যিহেতু কঙালী বিহু বুলি কোৱা হয় সেই কথা হয়তো আপোনালোকে জানেই আৰু সেই কথা বাৰে বাৰে কৈ নাথাকোঁ। এতিয়া ব'লক আমি জানি লওঁ যে কাতি বিহুত আমি কোনবোৰ কাম কৰিব নালাগে। কাতি বিহুৰ সময়ত বিশেষ কেইটামান নিয়মে আপোনাৰ জীৱনত থকা বহু বাধা আঁতৰাব পাৰে। ইয়াৰ অনুসৰি অৰ্থাৎ অসমীয়া সমাজত শস্য পথাৰৰ মাজত আকাশবন্তি জ্বলোৱা হয় আৰু মা লক্ষ্মীক পূজা কৰা হয় ধাননি পথাৰত। সেই দিনাৰ পৰাই প্ৰত্যেকৰ ঘৰে ঘৰে তুলসী পূজাও কৰা হয়। সনাতনী ধৰ্মত তুলসী পূজাৰ এক বিশেষ মাহাত্ম্য আছে। গোটেই কাতি মাহত যদিহে আমি তুলসী পূজা কৰোঁ তেতিয়া কোৱা হয় যে আমাৰ ঘৰত ধন আৰু সমৃদ্ধি সদায় বৰ্তি থাকিব। প্ৰথমটিয়ে হৈছে যে যিহেতু কাতি বিহুৰ দিনা আমি নতুনকৈ এটা তুলসী পুলি ৰোপণ কৰোঁ আৰু বহুলোকেই পূৰ্বৰে পৰা থকা তুলসীজোপাটোক পূজা কৰে যদিও বহুলোকে কিন্তু নিজৰ ঘৰত তুলসী থকাৰ পাছতো নতুনকৈ তুলসীৰ পুলি এটা ৰোপণ কৰে। যদিহে সম্ভৱ হয় তেনেহ'লে তুলসী পুলিটো এনেভাৱে ৰোপণ কৰক, তাত এটা স্বস্তিকা আঁকি ধূপ ঘিউৰ চাকি ধূনাৰ আৰতি কৰিবলৈ নাপাহৰিব। যদিহে সম্ভৱ হয় তেনেহ'লে তুলসীৰ গছডাল 11 বাৰ প্ৰদক্ষিণ কৰিব পাৰে আৰু এনেদৰে প্ৰদক্ষিণ কৰিলে শুভ বুলি গণ্য কৰা হয়। দ্বিতীয়তে গোটেই কাতি মাহটোত আপোনালোকে সেই তুলসী গছজোপাৰ তলত চাকি জ্বলাব পাৰে। ৰাতিপুৱা জ্বলালে বেছি ভাল ফল পায় বুলি বিশ্বাস কৰা হয়। যদিহে পুৱাৰ সময়ত নিমিলে তেনেহ'লে সন্ধিয়াও আপোনালোকে সেই তুলসীজোপাৰ তলত চাকি জ্বলাব পাৰে। নতুবা পুৱা আৰু গধূলি দুগছি চাকিও আপোনালোকে ইচ্ছা কৰিলে জ্বলাব পাৰে। তাৰ পাছতেই 3 বাৰ আপোনালোকে এই মন্ত্ৰফাঁকি মাতিবলৈ নাপাহৰিব। নম তুলসী কল্যাণী নম বিষ্ণুপ্ৰিয়ে শুভে নম মক্ষব্ৰতে দেৱী নম সাম্প্ৰদায়িকী। ইয়াৰ পাছতেই গোটেই কাতি মাহটো এইখিনি নিয়ম কৰাৰ পাছত প্ৰত্যেক বৃহস্পতিবাৰে একেৰাহে অকণমান কেঁচা গাখীৰ সেই তুলসীজোপাৰ তলত ঢালি নম তুলসী কল্যাণী নম বিষ্ণুপ্ৰিয়ে শুভে তথা নম মক্ষৱতে দেৱী নম সাম্প্ৰদায়িকে এই মন্ত্ৰফাঁকি গাব পাৰে। যদিহে আপোনাৰ আৰ্থিক সমস্যা আছে তথা অশান্তি আছে তেতিয়াহ'লে এই মন্ত্ৰফাঁকি মাতি এইদৰে ব্যৱহাৰ কৰিলে আপোনাৰ জীৱনৰ পৰা আৰ্থিক সমস্যাসমূহ লাহে লাহে নাইকিয়া হৈ যাব। চতুৰ্থতে যিকোনো কাম কৰি যদিহে আপোনালোকে সোনকালে হৈ নুঠে তেতিয়াহ'লে কৰিব পাৰে অন্য এটা নিয়ম। অৰ্থাৎ এইসমূহ নিয়ম যদিহে আপোনালোকে কৰিব নোৱাৰে তাৰ সলনি আপোনালোকে এই নিয়মো কৰিব পাৰে।
মা তুলসীক প্ৰণাম কৰি তুলসী গছৰ শিপা আনি গংগা জলেৰে ধুই হালধীয়া কাপোৰ এখনত আপোনালোকে থৈ দিব। ইয়াৰ পাছতে ধূপ চাকি জ্বলাব আৰু ধূনাৰ আৰতি কৰিব। তাৰ পাছতে তুলসীৰ শিপাখিনি ক'ব যে মই আপোনাক মোৰ লগত ৰাখিব বিচাৰিছোঁ, আপুনি মোৰ জীৱনত থকা সমস্যাবোৰ আঁতৰাই দিয়ক। তেনেকৈ সেই হালধীয়া কাপোৰত তুলসীৰ শিপা বান্ধি আপোনালোকে লগত লৈ ফুৰিব পাৰে। অৰ্থাৎ আপোনাৰ মানি পাৰ্চত সেই বস্তুখিনি ৰাখিব পাৰে, নাইবা আপোনাৰ যি বেগ আছে সেই বেগতো আপোনালোকে সেইখিনি লৈ ফুৰিব পাৰে। এই কামখিনি কেৱল বৃহস্পতিবাৰৰ দিনটোতহে কৰিব। এইখিনি নিয়ম কৰিলেও এদিনতে আপোনাৰ বাধাবিলাক আঁতৰি যাব তেনে নহয়। লাহে লাহে আপোনাৰ মনোবল বৃদ্ধি কৰিব আৰু লাহে লাহে আপোনাৰ সমস্যাসমূহো আঁতৰি যাব। হিন্দু ধৰ্মত কাতি মাহৰ কিন্তু বিশেষ মহত্ব আছে। বিশ্বাস অনুসৰি এই মাহত ভগৱান বিষ্ণু দীৰ্ঘ সময়ৰ টোপনিৰ পৰা সাৰ পায়। এই মাহত ভগৱান বিষ্ণু আৰু লক্ষ্মীক পূজা কৰিলে ভাল ফল পোৱা যায় বুলিও বিশ্বাস কৰা হয়। আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা এই বিহু পালন কৰা হয়। 2025 বৰ্ষৰ 18 অক্টোবৰৰ পৰা আৰম্ভ হ'ব কাতি মাহ। এই কাতি মাহত কিছুমান নিয়ম মানি চলাটো ভাল আৰু কিছুমান নিয়ম মানি চলাটো কিন্তু একেবাৰেই বেয়া। কাতি মাহত দৰিদ্ৰ লোকসকলক দান কৰিব লাগে আৰু এনেকুৱা কৰিলে চন্দ্ৰৰ দুখ দূৰ হয় বুলি কোৱা হয় আৰু ইয়াৰ জৰিয়তে শুভ ফলো লাভ কৰা হয়। 2025 বৰ্ষৰ 18 অক্টোবৰৰ দিনটোতে এইবাৰ কাতি বিহুৰ লগতে পৰিছে ধনতেৰাছ। কাতি মাহত চাকি দান কৰিব লাগে তথা কোনো নদী পুখুৰী আদিত ঘিউৰ চাকি জ্বলাই দিব লাগে। কাতি মাহত তুলসী পূজা কৰিব লাগে তথা অসমীয়া সমাজত কাতি বিহুত তুলসী ৰোৱা হয় আৰু এই মাহটোক তুলসী গছৰ তলত আপোনালোকে চাকি জ্বলাব লাগে। কাতি মাহত শৰীৰত তেল দিব নালাগে, এনে কৰাটো অত্যন্ত অশুভ বুলি কোৱা হয়। কাতি মাহত ভুলতো ৰহৰ, মগু, মচুৰ, মটৰ ইত্যাদি খাব নালাগে বুলি বিশ্বাস কৰা হয়। এই মাহত মাছ আৰু সুৰা সেৱন কৰাও কিন্তু অত্যন্ত বেয়া। এই মাহত চিৰি খৰি জলত থাকে বাবে মাছ খাব নালাগে বুলি বিশ্বাস কৰা হয়। কাতি মাহত সৰ্বসাধাৰণতে বেঙেনা, মাখন, তিতা, দৈ, জিৰা, বীন আৰু দালি খাব নালাগে বুলিও কোৱা হয়। কঙালী মানে হৈছে এই বিহুটি অৰ্থাৎ কাতি বিহু। ধৰ্মীয় আচাৰ অনুষ্ঠানেৰে শৰৎকালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলিও গণ্য কৰা হয়। তুলসীৰ সৈতে জাতীয় জীৱনৰ উৎসৱ কাতি বিহুৰ সম্পৰ্ক অভিন্ন। এফালে পৰম্পৰা, আনফালে হৈছে তুলসী গছে যিহেতু বায়ু বিশুদ্ধকৰণৰ লগতে ইয়াৰ ঔষধি গুণো খুব বেছি আছে। তুলসীয়ে ধন, ঐশ্বৰ্য নাইবা প্ৰাচুৰ্য কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। কাতি বিহুৰ পথাৰত বন্তি গছি অৰ্থাৎ তুলসীৰ তলত বন্তি গছি অথবা আকাশ বন্তি গছিয়ে আধ্যাত্মিকতাৰ জ্যোতিৰে সকলোকে আলোড়িত কৰে। কাতি বিহুৰ দিনা পুৱাতে সুন্দৰ মাটি সংগ্ৰহ কৰি তুলসীৰ ভেটি বনোৱাটো প্ৰত্যেক ঘৰতে দেখা যায়। তুলসী যি স্থানত ৰোৱা হয় সেই স্থানত এনে ব্যৱস্থা কৰিব যাতে তুলসীৰ চাৰিওফালে আপোনালোকে এপাক ঘূৰিব পাৰে। মিঠাতেলৰ চাকি দি হিন্দু দেৱ-দেৱীসকলৰ পূজা কৰা নহয়। যদিহে পাৰে চাকি আপোনালোকে ঘিউৰ দিবলৈ চেষ্টা কৰিব আৰু ৰঙা শলিতা ব্যৱহাৰ কৰিলে অত্যন্ত শুভ বুলি জনা যায়। সেয়েহে উত্তৰ-পূব কোণ নাইবা ঈশান কোণত আপোনালোকে তুলসীৰ গছ ৰুবলৈ চেষ্টা কৰিব। যি লোকৰ ঘৰত নিতৌ তুলসীৰ পূজা অৰ্চনা কৰা হয় সেইসকল লোকৰ ঘৰত সদায় সুখ সমৃদ্ধি বিৰাজ কৰি থাকে বুলি কোৱা হয়। মনত ৰাখিব যে কেতিয়াও আপোনালোকে গা নোধোৱাকৈ তুলসীৰ গছ স্পৰ্শ নকৰিব। আনকি জোতা চেণ্ডেল পৰিধান কৰিও এই গছজোপা চুব নালাগে। হিন্দু পঞ্জিকা অনুসৰি কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথি তথা 18 অক্টোবৰৰ দুপৰীয়া 12:18 পৰাই আৰম্ভ হ'ব ধনতেৰাছ। 19 অক্টোবৰৰ দুপৰীয়া 1:51 শেষ হ'ব ধনতেৰাছ। কেলেণ্ডাৰৰ ওপৰত ভিত্তি কৰি 18 অক্টোবৰত ধনতেৰাছ উদযাপন কৰা হ'ব। ধনতেৰাছৰ দিনা কিছুমান বস্তু কিনাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এই দিনটোত কিছুমান বিশেষ সামগ্ৰী ক্ৰয় কৰিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায় আৰু ধন সম্পত্তি বৃদ্ধি পায় বুলিও বিশ্বাস কৰা হয়। সোণ আৰু ৰূপৰ মুদ্ৰা, শ্ৰীযন্ত্ৰ, চাউল, ধনিয়া, ঝাৰু, নিমখ ইত্যাদি আপোনালোকে ধনতেৰাছৰ দিনটোত কিনিব পাৰে। এইবাৰ যিহেতু ধনতেৰাছ পৰিছে 18 অক্টোবৰ আৰু 18 অক্টোবৰৰ দিনটোতে এইবাৰ আছে কাতি বিহু। ইয়াৰোপৰি ধনতেৰাছৰ দিনা আপোনালোকে ঝাৰু কিনাও শুভ লক্ষণ বুলি জনা যায়।
ধনতেৰাছৰ দিনা সন্ধিয়া চাকি জ্বলোৱা হয় যাক যমৰ দীপক বুলিও কোৱা হয়। এই চাকি যমৰাজৰ কাৰণে জ্বলোৱা হৈছে বুলি কোৱা হয়। লোকবিশ্বাস অনুসৰি এনেকুৱা কৰিলে পৰিয়ালত অকাল মৃত্যুৰ হাৰ কমি যায়। বন্ধু বান্ধৱীসকল, ধনতেৰাছৰ বিষয়ে আপোনালোকে যদিহে আৰু বেছি জানিব বিচাৰে তেনেহ'লে নিশ্চয়কৈ পূৰ্বৰ ভিডিঅ'টি চাব পাৰে। আৰু যদিহে আন কিবা কথা জানিব বিচাৰিছে তেনেহ'লে নিশ্চয়কৈ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।